নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ অসম পুলিচ ফাউণ্ডেশ্যন বেটছলৈ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেথছৰ 42 নম্বৰ ক্লাছটো আৰু খুবেই সুন্দৰ এটা ক্লাছ আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি এই ক্লাছটোত আমি পুনৰ জ্যামিতিৰ কেইটামান অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম গতিকে আজি এই পাৰ্টটো আপোনালোকে মক টেষ্টৰ পাৰ্ট 7 হিচাপে ল'ব পাৰে অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমান আপোনালোকৰ মাজলৈ লোৱা হৈছে গতিকে সকলোৱে ভিডিওটো সম্পূৰ্ণকৈ শেষলৈকে চাব কোনেও কটোৱে স্কিপ নকৰিব আৰু বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু বন্ধুসকল এই ভিডিওটো আপোনালোকলৈ প্ৰেৰণ কৰাত মোক সহায় কৰিছে অসমৰ আখাৰীৰ শিক্ষা অনুষ্ঠান ভদ্ৰা IS একাডেমীয়ে ঠিকে বন্ধুসকল এতিয়া আমি আগবাঢ়িছোঁ ভিডিওটোৰ মূল বিষয়বস্তুৰ মাজলৈ আৰু পোনপ্ৰথমে আজিৰ ভিডিওটোৰ প্ৰথমটো প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ যে প্ৰথমটো প্ৰশ্ন ইয়াতে কি লোৱা হৈছে এটা আয়তীয় বাকচৰ আয়তন আমাক কিমান দিয়া আছে 3600 ঘনমিটাৰ দিয়া আছে হয়নে কুৱেশ্যনটো ধুনীয়াকৈ আপোনালোকে প্ৰথমৰ পৰা বুজি যাব কুৱেশ্যনৰ লগতে আমি কনচেপ্টবিলাকো ধুনীয়াকৈ ক্লিয়াৰ কৰি গৈ থাকিম ইয়াতে আমাক কি কৈছে যে এটা আয়তীয় বাকচ আছে আয়তীয় বাকচটোৰ কি বুলি কৈছে যে ইয়াৰ যেটো আয়তন আমাক কিমান বুলি কৈছে 3600 ঘন সেন্টিমিটাৰ বুলি কৈছে হয়নে আৰু যদি তাৰ দিশ আৰু প্ৰস্থৰ অনুপাতটো কি হয় 3:4 হয় আৰু ইয়াৰ উচ্চতা যদি 12 সেন্টিমিটাৰ হয় তেতিয়া হলে সেই যেটো বাকচ এই বাকচটোৰ আমাক কি উলিয়াব দিছে প্ৰস্থ উলিয়াব দিছে গতিকে খুবেই সুন্দৰ হয় একেবাৰে সহজ হয় আপোনালোকে ধুনীয়াকৈ মানে এটো ক্লিয়াৰ কৰিব পাৰিব কেনেকৈ কৰিব চাওক যে এই যেটো কনসেপ্ট আয়তনৰ কনসেপ্ট এটো আমি যোৱাকালি ক্লিয়াৰ কৰিছিলোঁ হয়নে এতিয়া বাকচটো কেনেকুৱা আকৃতিৰ বলে বাকচটো হয় ঘনক আকৃতিৰ অৰ্থাৎ আমি আয়তীয় ঘনকৰ কনসেপ্টটো ইয়াতে ইউজ কৰিব লাগিব আয়তীয় ঘনকৰ যদি আমি আয়তন উলিয়াও তেতিয়া হলে কি আছিল যে আয়তীয় ঘনকৰ আয়তন উলিওৱা সূত্ৰটো আমাৰ আছিল যে L * B * H আছিল এইটো কি আছিল আয়তীয় ঘনকৰ ভলিউম উলিওৱা সূত্ৰ হয়নে মানে দিক প্ৰস্থ আৰু উচ্চতা যেতিয়া আমি আয়তীয় ঘনকৰ পূৰণ কৰিম তেতিয়া আমি তাৰ কি পাই যাম আয়তনটো পাই যাম ওকে এইখিনিলৈকে আপোনালোকৰ যোৱাকালিয়ে কনসেপ্টটো ক্লিয়াৰ হৈ আছে এতিয়া চাব যে আমাক কুৱেশ্যনটোত কি দিছে আমাক কুৱেশ্যনটোত দিছে যে আমাক দিশ আৰু প্ৰস্থৰ অনুপাত দুটা দিছে হয়নে দিশ আৰু প্ৰস্থৰ আমাক কি দিছে অনুপাত দুটা দিছে কিন্তু উচ্চতাটো আমাক গোটেইটোৱে দিছে 12 সেন্টিমিটাৰ উচ্চতা আমাক দি দিছে হয়নে গতিকে আমাক যেহেতু দিশ আৰু প্ৰস্থৰ মানে অনুপাত দিছে গতিকে আমি ধৰি লৈছোঁ যে আমাৰ দিশ কিমান আছে এই যেটো আয়তীয় বাকচটোৰ দিশ আমি ধৰি লৈছোঁ কিমান 3x তেতিয়া হলে প্ৰস্থ কিমান হ'ব 4x হ'ব হয়নে দিশ আৰু প্ৰস্থ আমি x হিচাপে ধৰি লৈছোঁ ওকে এতিয়া আমি ধুনীয়াকৈ মান কেইটা বহাই যাম L আমাৰ দিশ কিমান আছে বলে 3x আছে তাৰ পিছত পূৰণ B মানে প্ৰস্থ কিমান আছে আমাৰ বলে 4x আছে তাৰ পিছত পূৰণ H কিমান দিয়া আছে আমাৰ ইপিনে 12 সেন্টিমিটাৰ দিয়া আছে হয়নে আৰু গোটেইখিনি পূৰণ কৰিলে আমি কিমান পাম বুলি কৈছে ইয়াৰ পূৰণফল কৈছে যে 3600 আমি কি পাম বুলি কৈছে ইয়াতে সেন্টিমিটাৰ কিউব পাম বুলি কৈছে তো পুৰা ক্লিয়াৰকৈ ইয়ালৈকে ধুনীয়াকৈ বুজি পাইছে আপোনালোকে এতিয়া আপোনালোকে চাব যে ইয়াতে 3 গুণ কিমান হ'ব বলে 3 গুণ হ'ব ইয়াতে আমাৰ 12x হয়নে আৰু এই 12টোৰ লগতো x লাগি নাই গতিকে এই x নোহোৱা ৰাখিটো আমি সমান চিনৰ সেই পিনে লৈ যাম অৰ্থাৎ যদি এই পূৰণ হৈ থকা 12টো দেখিছে আপোনালোকে এই 12টো এই লাইনটোত কি হৈ আছে পূৰণ হৈ আছে হয়নে গতিকে এই পূৰণ হৈ থকা 12টো যদি আমি সমান চিনৰ সেই পিনে লৈ যাও কি হ'ব তেতিয়া বলে তেতিয়া হৰণ হৈ যাব গতিকে 12ৰে যদি আমি 36ক হৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম বলে 12 3 গুণ 36 গতিকে আমি উত্তৰটো কিমান পাম হেপিনে 300 পাম এই 300টো কিয় লিখিলোঁ মই এই 12টোৰে 36ক হৰণ কৰিছোঁ মানে ইপিনে পূৰণ হৈ আছে 12টো সেইপিনে গ'লে হৰণ হ'ব গতিকে হৰণ আমি কাৰ লগত কৰিব লাগিব 36ৰ লগত কৰিব লাগিব গতিকে আমি চিধা চিধি কি কৰিছোঁ 300 লিখি দিছোঁ ইয়ালৈকেতো পুৰা ক্লিয়াৰ হৈছে আপোনালোকৰ এতিয়া আমি ইয়াতে কি বুজিছোঁ যে 12টা x সমান কিমান 300 গতিকে আমাক তো 12টা xৰ মান নালাগে আমাক কি লাগে এটা xৰ মান লাগে গতিকে আমি যদি এটা xৰ মান উলিয়াও তেতিয়াহ'লে কি হ'ব বলে আমি এতিয়া কি কৰিব লাগিব 300ক আমি বলে 12ৰে হৰণ কৰিব লাগিব পুৰা ক্লিয়াৰ ইয়ালৈকে এতিয়া 300ক 12ৰে হৰণ কৰিলে কি পাব আপোনালোকে বলে 12 দুগুণ হ'ব আপোনাৰ 24 6 60 12 5 গুণ কিমান হ'ব 60 মানে xৰ মান আমি কিমান পালো
25 পালোঁ হয়নে xৰ মান আমি 25 পাই গ'লোঁ এতিয়া xৰ মান যেতিয়া আমি পাই গ'লোঁ গতিকে আমি দীৰ্ঘ উলিয়াব পাৰিম আমি প্ৰস্থ উলিয়াব পাৰিম আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে প্ৰস্থ মানে 4xৰ আমাক মান উলিয়াব দিছে 4 টো 4 এই থাকিল xৰ মান আমি কিমান পালোঁ xৰ মান আমি পালোঁ আমি কিমান 25 হয়নে xৰ মান আমি কিমান পালোঁ 25 পালোঁ হয়নে গতিকে এতিয়া কি হ'ব 425 কিমান হ'ব ইপিন 100 পাই গ'লো তো কিবা গণ্ডগোল লাগিলে নেকি ঠিকে আছে গোটেইখিনি কিবা ইয়াতে আমি ঘটমটটো কৰা নাই আচ্ছা এটা ঘটমট কৰিছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে হয়নে যে ইয়াতে x আৰু ইয়াতে x গুণ মই x লিখিছোঁ গতিকে x গুণ আমি x স্কুৱেৰ কৰিব লাগিব ঠিক আছে মানে 12টা x স্কুৱেৰ সমান আমি কিমান পাইছোঁ 300 পাইছোঁ গতিকে x স্কুৱেৰ সমান কিমান পাম আমি x স্কুৱেৰ সমান আমি 25 পাম গতিকে আমাক যদি সিঙ্গল x উলিয়াব লাগে তেতিয়াহ'লে আমি √25 কৰিব লাগিব পুৰা ক্লিয়াৰ হৈছে নে এইবাৰ এইটো মানে অকস্মাতে পাহৰি গৈছিলোঁ চাগে মই গতিকে আমি x ইকুৱেল এতিয়া কিমান হ'ব √25 মানে 5 হ'ব মানে xৰ মান 25 নহয় 5 হ'ব গতিকে xৰ মান যেতিয়া 5 হ'ব তেতিয়াহ'লে আমাৰ প্ৰস্থটো কিমান হ'ব 5 4 গুণ 20 হ'ব হয়নে এইবাৰ পুৰা ক্লিয়াৰ হৈছে শুদ্ধ উত্তৰ আমি 20 পাই গ'লো অৰ্থাৎ ইয়াৰে যেটো C নম্বৰ অপচনটো শুদ্ধ হ'ব 20 হ'ব ইয়াৰে শুদ্ধ উত্তৰ পুৰা ক্লিয়াৰকে বুজি পাইছে পুনৰ অকমান বুজাই দিছো চাব আপোনালোকে যে প্ৰথমৰ পৰা ধুনিয়াকে বুজাই দিছো পুৰা পইণ্ট টু পইণ্ট আমি ইয়াতে কি পাইছিলোঁ দিক পাইছিলোঁ 3x প্ৰস্থ পাইছিলোঁ 4x উচ্চতাটো 12 টো 12 আছে গতিকে 3x আৰু 4x পূৰণ কৰিলে আমি কিমান পাম 3 4 গুণ 12 x গুণ x স্কুৱেৰ হয়নে এইবাৰ আমাৰ ধুনিয়াকে মিলিছে গতিকে x গুণ আমি x স্কুৱেৰ আৰু ইপিনে 12 পালোঁ আৰু এই 12 টোৰ লগত x লাগি আছে হকটো হয়নে গতিকে 12 এই যেটো 12 এই 12 টোৰ লগত একো লাগি নাই তেনেকুৱা x বা y একো লাগি নাই আৰু এইপিনে আমাৰ 300 মানে 3600 এইটোৰ লগতো একো লাগি নাই গতিকে ইয়াতে 12 টো সমান চিহ্নৰ ইবাগে থাকতে পূৰণ হৈ আছে ইবাগে গলে হৰণ হ'ব গতিকে 3600ক আমি 12ৰে হৰণ কৰিলে আমি কিমান পাইছোঁ 300 পাইছোঁ পুৰা ক্লিয়াৰকে কৈ আছোঁ এতিয়া আমি কি বুজিছোঁ যে 12x স্কুৱেৰ সমান আমি পাইছোঁ 300 হয়নে গতিকে x স্কুৱেৰ মানে কিমান হ'ব x স্কুৱেৰ মানে 300ক আমি 12ৰে হৰণ কৰিব লাগিব তেতিয়া আমি কিমান পাম বোলে 25 পাম গতিকে x স্কুৱেৰৰ মান পালোঁ আমি 25 x ৰ মান কিমান হ'ব এতিয়া √25 হ'ব হয়নে √25 মানে আমি কিমান পালোঁ x ইকুৱেল আমি পালোঁ 5 আৰু x ৰ মান 5 পালোঁ মানে আমি এতিয়া প্ৰস্থ কিমান পালোঁ 5 4 গুণ 20 হয়নে গতিকে ইয়াতে কোনটো শুদ্ধ উত্তৰ হ'ব C নম্বৰ অপচনটো পুৰা ক্লিয়াৰকে বুজি পাইছে সকলোৱে ন নেক্সট কোৱেশ্চনটো একবাৰ চাব এইটো গুৰুত্বপূৰ্ণ কোৱেশ্চনে লোৱা হৈছে আৰু এই কোৱেশ্চনটো আমি কেনেকৈ সমাধান কৰিম যে এটা আয়তীয় ঘনকৰ দিক প্ৰস্থ আৰু উচ্চতাৰ অনুপাত আমাক দিয়া আছে 2:3:4 হয়নে এতিয়া আমাক কি কৈছে যে আৰু ইয়াৰ যেটো মুঠ পৃষ্ঠকালিটো আমাক দিছে কিমান 1300 বৰ্গ মিটাৰ বুলি কৈছে আমাক সুধিছে কি পাৰ্শ্ব পৃষ্ঠকালি গতিকে আপোনালোকে এই কনসেপ্টটো আজি অকমান শিকিব লাগিব যে মুঠ পৃষ্ঠকালি কাক কোৱা হয় পাৰ্শ্ব পৃষ্ঠকালি কাক কোৱা হয় এইবিলাক আপোনালোকে ধুনিয়াকে ক্লিয়াৰ কৰিব লাগিব ঠিক আছে মানে চাওক এটা মই আয়তীয় ঘনক ইয়াতে অঙ্কন কৰিছো যে এইটো ধৰিলক আমাৰ কি হৈছে এইটো হৈছে আমাৰ আয়তীয় ঘনক ওকে এইটো আমি কি অঙ্কন কৰিছো ইয়াতে আয়তীয় ঘনক অঙ্কন কৰিছো আৰু এই আয়তীয় ঘনকটো যি মই ইয়াতে অঙ্কন কৰিলো এই আয়তীয় ঘনকটোৰ যদি মুঠ পৃষ্ঠকালি বুলি কয় তেতিয়া হলে কি ক'ব জানেনে ইয়াতে কেইখন তলি আছে বলে এই এখন তলি এইখানে দুখন তলি এখন তিনখন এখন চাৰিখন এখন পাঁচখন আৰু এখন কি হ'ব ছয়খন মানে ইয়াতে কেইখন তলি আছে বাকচত বলে ছয়খন তলি আছে দেখিছে নিশ্চয় আপোনালোকে মানে চাৰিও কাষে চাৰিখন তলি তলত এখন তলি ওপৰত এখন তলি গতিকে ছয়খন তলি ইয়াতে থাকে মানে এটা ঘনক বা আয়তীয় ঘনক তেনেকুৱা আকৃতিৰ চিত্ৰবিলাকত হয়নে গতিকে গোটেই যদি মুঠ পৃষ্ঠকালি বুলি কয় তেতিয়া হলে এই আয়তীয় ঘনকটোৰ আপোনালোকে গোটেই কেইখন পৃষ্ঠৰে কালিটো উলিয়াব লাগিব মানে ইয়াৰে মানে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি কি হ'ব আপোনালোকৰ মুঠ পৃষ্ঠকালি উলিয়ালে আপোনালোকে 2 পূৰণ কি কৰিব লাগিব আপোনালোকে দিক পূৰণ প্ৰস্থ তাৰ পিছত ইয়াৰ লগত যোগ কৰিব লাগিব প্ৰস্থ পূৰণ উচ্চতা তাৰ পিছত আকৌ যোগ কৰিব লাগিব দিক পূৰণ উচ্চতা ঠিক আছে মানে 2 পূৰণ LB + BH + LH এইটো আপোনালোকে কৰিব লাগিব কিহত যেতিয়া আপোনালোকে মুঠ পৃষ্ঠকালি উলিয়াব পুৰা ক্লিয়াৰকে বুজি যাব দিও কনসেপ্ট বিলাক কিন্তু ধুনিয়াকে ক্লিয়াৰ কৰিব এইটো ক'লো মই এইটো ক'লো মুঠ পৃষ্ঠকালি মুঠৰ ঠিক আছে আকৌ যদি কয় বলে পাৰ্শ্ব পৃষ্ঠকালি তেতিয়া কি কৰিব আপোনালোকে যে পাৰ্শ্ব পৃষ্ঠকালি বুলি কোৱাৰ লগে লগে আপোনালোকে মনত ৰাখিব ধুনিয়াকে যে পাৰ্শ্ব পৃষ্ঠকালি তাৰ মানে হৈছে ওপৰৰ তলিখন আৰু তলৰ তলিখন নাই
এই সাইডৰ যি চাৰিখন তলি থাকিব সেই সাইডৰ চাৰিখন তলিৰ আমি কি কৰিব লাগে ইয়াতে কালি উলিয়াব লাগে আৰু সেইটো আমি কেনেকৈ উলিয়াম সেইটো আমি এনেকৈ উলিয়াম যে 2 পূৰণ আমি কি কৰিব লাগিব L + B * H ওকে এইটো কি হয় আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠ কালি উলিওৱা সূত্ৰ আৰু এই গোটেইবিলাক মই ধুনীয়াকৈ ডেছক্ৰাইব কৰি দিছোঁ আপোনালোকে যদি মোৰ টেটৰ টাইমত আগবঢ়োৱা ভিডিঅ'সমূহ চাই তেতিয়াহ'লে আপোনালোকে তাৰ পৰা ধুনীয়াকৈ প্ৰতিটো কনচেপ্টে ক্লিয়াৰ কৰিব পাৰিব ঠিক আছে এতিয়া যেহেতু আমাৰ হাতত সময় একেবাৰে কম আছে গতিকে মই চিধাচিধিকৈ ফৰ্মুলাবিলাকে আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ আৰু বুজাইও দিম প্ৰথমটো মই কি কৈছোঁ যে এইটো হৈছে আমাৰ আয়তীয় ঘনকৰ মুঠ পৃষ্ঠ কালি উলিওৱা সূত্ৰ আৰু এইটো হৈছে আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠ কালি উলিওৱা সূত্ৰ এতিয়া আমি ধুনীয়াকৈ এনসাৰটো কৰিব পাৰিম যে আমাক কি দিয়া আছে আমাক দিয়া আছে যে এই যেটো আয়তীয় ঘনকটোৰ আমাক কি দিয়া আছে দিক প্ৰস্থ আৰু উচ্চতাৰ এটা অনুপাত দিয়া আছে হয়নে অনুপাতটো কি দিছে 2:3:4 মানে যদি আমি সূত্ৰমতে যাওঁ তেতিয়াহ'লে 2টো সূত্ৰমতে আহিব তাৰ পিছত আমাক কি লাগে এতিয়া বোলে দিক আৰু প্ৰস্থ হলে কি হ'ব দিক আৰু প্ৰস্থ 2 আৰু 3 তো 2 3 গুণ কিমান হ'ব 6x² x গুণ 6x² হ'ব মানে চাওক এইপিনে মই প্ৰথমৰ পৰা ধুনীয়াকৈ লিখি দিছোঁ যে ইয়াৰে দিক লিখিছোঁ মই কিমান বোলে 2x প্ৰস্থ লিখিছোঁ কিমান 3x উচ্চতা লিখিছোঁ কিমান 4x হয়নে এইকেইটা কি লিখিলোঁ দিক প্ৰস্থ আৰু উচ্চতা লিখিলোঁ এতিয়া LB মানে কি হয় দিক প্ৰস্থ গতিকে দিক আৰু প্ৰস্থ প্ৰথমতে পূৰণ কৰিছোঁ কি হৈছে দিক প্ৰস্থ 2 3 গুণ 6 x গুণ x² তাৰ পিছত কি আছে যোগ চিন আছে গতিকে যোগ কৰিম এবাৰ কি কৰিব লাগিব আমি প্ৰস্থ আৰু উচ্চতা গতিকে প্ৰস্থ আৰু উচ্চতা আমি পূৰণ কৰিম কিমান হ'ব বোলে 3 4 গুণ 12 তাৰ পিছত x গুণ কিমান হ'ব আমাৰ x² তাৰ পিছত আকৌ যোগ কৰিম কি কৰিব লাগিব এইবাৰ কৰিব লাগিব আমি L * H মানে কি আছিল আমাৰ দিক পূৰণ উচ্চতা হয়নে গতিকে দিক আছে আমাৰ কিমান 2x উচ্চতা কিমান আছে আমাৰ 4x গতিকে 2 4 গুণ কিমান হ'ব বোলে 8 আৰু x গুণ কিমান হ'ব বোলে x² আৰু এই গোটেই কেইটা সমান কৰিলে আমি কিমান পাম বুলি কৈছে ইয়াতে 1300 বৰ্গ মিটাৰ পাম বুলি কৈছে পুৰা ক্লিয়াৰ 1300 আমাক পাম বুলি কৈছে এতিয়া প্ৰথমে আপোনালোকে ধুনীয়াকৈ ইয়াতে চাই ল'ব যে এই যেটো 2টো এইখিনিৰ লগত কি হৈ আছে এই ব্ৰেকেটৰ লগত 2টো কি হৈ আছে ইয়াতে পূৰণ হৈ আছে গতিকে 2টো যদি প্ৰথমতে আমি সমান চিনৰ এই পিনে এনো কি হ'ব হৰণ হ'ব অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ যে ইয়াতে 6টা x² 12টা x² কিমান হ'ব 18টা হ'ব ন 12 6 18 হ'ব তাৰ পিছত 18 এঠে কিমান হ'ব আমাৰ 26টা হ'ব তাৰ মানে আমি ইয়াতে কি পালোঁ 26টা আমি x² পালোঁ সমান আমি কি কৰিব পাৰোঁ এই 2টো ইয়াতে পূৰণ আছিল এই পিনে হৰণ 1300ক যদি 2ৰে হৰণ কৰোঁ আমাৰ কিমান পাম 650 পাম হয়নে গতিকে 2ৰ কামটো আমি ধুনীয়াকৈ প্ৰথমে ক্লিয়াৰ কৰি ল'লোঁ এতিয়া চাওক যে 26টা x² মানে আমি পালোঁ 650 গতিকে আমাক যদি কেৱল এটা x² ৰ মান উলিয়াব লাগে তেতিয়ালে কি কৰিব লাগিব আমি তেতিয়া কৰিব লাগিব যে এই যেটো 650 আছে ইয়াক আমি 26 ৰে হৰণ কৰিব লাগিব হয়নে পুৰা ক্লিয়াৰকৈ ধুনীয়াকৈ বুজি গৈ আছে আপোনালোকে এতিয়া চাব আপোনালোকে যে যেতিয়া আপোনালোকে 26 ৰে 650 হৰণ কৰিব কিমান পাব আপোনালোকে ধুনীয়াকৈ ইয়াতো কিমান পাব 25 পাব হয়নে মানে আপোনালোকে এতিয়া কি পালে আপোনালোকে এতিয়া পালে x² সমান কিমান বোলে 25 গতিকে x ইকুৱেল কিমান পালে 5 পালে এটো ৰুট কৰি দিলে হৈ গ'ল হয়নে গতিকে x ৰ মান আপোনালোকৰ হৈ গ'ল ঠিক আছে x ৰ মান আপোনালোকৰ ধুনীয়াকৈ হৈ গ'ল গতিকে এতিয়া দিক কিমান আছিল 2x মানে আপোনালোকে কিমান পালে 2 5 গুণ 10 এইটো পালে দিক 3x প্ৰস্থ 3 5 গুণ কিমান 15 তাৰ পিছত 4x 4 5 গুণ কিমান বোলে 20 মানে আমি কি পালোঁ আমি এতিয়া পালোঁ দিক 10 তাৰ পিছত প্ৰস্থ 15 আৰু উচ্চতা কিমান 20 পালোঁ দিক প্ৰস্থ উচ্চতা আমি তিনিটা পাই গ'লো বেলেগকৈ আমাক এতিয়া লাগে কি আমাক লাগে এতিয়া পাৰ্শ্ব পৃষ্ঠকালি মানে এই সূত্ৰটো এতিয়া আমি ইউজ কৰিম এতিয়া এই সূত্ৰটো ইউজ কৰিলে কি কৰিব লাগে বোলে 2 তাৰ পিছত কি কৰিব লাগিব পূৰণ L + B মানে কি আছিল L কিমান আছে আমাৰ 10 আৰু B কিমান আছে 15 গতিকে 10 15 কিমান হ'ব বোলে 10 15 হ'ব আমাৰ 25 তাৰ পিছত পূৰণ কৰিব লাগিব আমাৰ H কিমান আছে ইয়াতে বোলে 20 গতিকে এইখিনি পূৰণ কৰিলে হৈ গ'ল কিমান হ'ব 25 দুগুণ 50 50 20 গুণ এতিয়া আমি কিমান পাম 50 দুগুণ হ'ব আপোনাৰ 100 100 লগত শূন্যটো লগাই দিলে 1000 হয়নে গতিকে ইয়াতে আমি উত্তৰ কি পালোঁ 1000 বৰ্গ মিটাৰ আমি কি পালোঁ ইয়াৰে শুদ্ধ উত্তৰ পালোঁ অৰ্থাৎ শুদ্ধ উত্তৰৰ অপশ্যন কেইটা ইয়াতে দিয়া হোৱা নাছিল ন আপোনালোকলৈ গতিকে ইয়াৰ অপশ্যন থাকিলে আপোনালোকে 1000 মিটাৰ স্কোৱাৰটো শুদ্ধ উত্তৰ হিচাপে
সিলেক্ট কৰিব লাগিব ঠিক আছে সকলোৱে বুজি পাইছে এই কোৱেশ্চনটো কৰাতে মই আপোনালোকক দুটা কনসেপ্ট বুজাই দিলো এটা দিলো কি আয়তীয় ঘনকৰ আপোনালোকে মুঠ পৃষ্ঠকালি কেনেকুৱাকৈ উলিয়াব আকৌ নেক্সট কি দিলো যে আয়তীয় ঘনকৰ আপোনালোকে পাৰ্শ্ব পৃষ্ঠকালি কেনেকৈ উলিয়াব তো প্ৰতিটো কোৱেশ্চনৰ লগতে আপোনালোকে ধুনীয়াকৈ কনসেপ্টসমূহ পাই থাকিব তাৰ বাবে ধুনীয়াকৈ আপোনালোকে চাই থাকিব কেতিয়াবা অকণমান খকজা লাগিব পাৰে কাৰণ বহুকেইদিন জ্যামিতিৰ ক্লাছো কৰা হোৱা নাই গতিকে যদি কিবা অকস্মাত খকজাও লাগে আপোনালোকে ধুনীয়াকৈ কমেন্ট কৰি দেখুৱাইও দিব যে এইটো অকমান দাদা এনেকুৱা হ'ব লাগিছিল নেকি যদি কেতিয়াবা হয় তো অকণমান আগত তেনেকুৱা হৈছিলে ন গতিকে লগে লগে সেইটো ধৰাত পৰি গৈছে গতিকে তেনেকুৱা কোনো প্ৰব্লেম নাই যদি হয়ও তেতিয়া আপোনালোকে দেখাই দিব ঠিক আছে গতিকে এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ অসমৰ আগশাৰীৰ APSC UPSC কোচিং ইনষ্টিটিউচন ভদ্ৰা আইএছ একাডেমি অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ-ছাত্ৰী APSC প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ APSC মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ-ছাত্ৰী APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইএছ একাডেমিলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰা আইএছ একাডেমিলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 8638391721 চাব খুব ধুনীয়া প্ৰশ্ন যে এটা আয়তৰ দিশ আৰু প্ৰস্থ ক্ৰমে আমাক কিমান দিছে বোলে 12 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ দিছে হয়নে এটো কোৰ এটা আয়তৰ হয়নে ধুনীয়াকৈ হাইলাইটাৰটো মই লৈ লৈছো বাৰু দেখাই দিছো যে এটা আয়তৰ আমাক কিমান দিছে দিক দিছে 12 সেন্টিমিটাৰ আৰু প্ৰস্থ দিছে কিমান 5 সেন্টিমিটাৰ গতিকে আমাক কি উলিয়াব দিছে ইয়াৰে কৰ্ণৰ দিক উলিয়াব দিছে ঠিক আছে খুব সুন্দৰ প্ৰশ্ন হয় আৰু এনেকুৱা প্ৰশ্ন অহাৰ বহুত সম্ভাৱনা আছে এতিয়া আপোনালোকে ধুনীয়াকৈ প্ৰথমতে আয়তটো ইমেজিন কৰি লওক এনেকুৱাকৈ এটো আয়ত হ'ব লাগিব হয়নে এটো আপোনালোকৰ কি আয়ত এতিয়া আয়তটোৰ দিক কিমান দিয়া আছে আমাক এই আয়তটোৰ দিক দিছে আমাক 12 তাৰ পিছত প্ৰস্থ কিমান দিছে আমাক বোলে 5 আমাক কি উলিয়াব দিছে এতিয়া আমাক এতিয়া উলিয়াব দিছে এই কৰ্ণডাল উলিয়াব দিছে ঠিক আছে এতিয়া কৰ্ণডালৰ মান কিমান হ'ব তো আপোনালোকে ধুনীয়াকৈ চাওক যে যদি এই দিক যদি 12 হয় আৰু এই প্ৰস্থডাল যদি 5 হয় তেতিয়াহলে এইডাল কিমান হ'ব এইডাল আমি ধুনীয়াকৈ উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম বোলে এইটো আমি পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব পাৰিম কাৰণ ইয়াতে এইটো কি আছে সমকোণ হৈ আছে হয়নে অৰ্থাৎ এই যদি 12 স্কয়াৰ যোগ 5 স্কয়াৰ সমান আমি এই যিডাল কৰ্ণ পাম এই কৰ্ণ স্কয়াৰৰ মান পাই যাম পামনে মই যোৱা ক্লাছতো এইটো কনসেপ্ট বুজাইছিলো সাগে যোৱা পৰখেৰ ক্লাছটোত খুব সুন্দৰ হয় কনসেপ্টটো গতিকে কি কৰিব লাগে আপোনালোকে জাস্ট এনেকে 12 টো স্কয়াৰ কৰিব লাগে যোগ তাৰ লগত 5 টো স্কয়াৰ কৰিব লাগে আৰু কৰ্ণডাল যেহেতু আমি নাজানিলে ইয়াক x বুলি ৰাখিছো আৰু x স্কয়াৰ কৰিব লাগে মানে এইডালৰ আমি বৰ্গৰ মানটো পাই যাম 12 12 গুণ কিমান হ'ব আমাৰ 144 হ'ব তাৰ পিছত 5 5 গুণ কিমান হ'ব বোলে 25 হ'ব সমান কিমান হ'ব x স্কয়াৰৰ মান হ'ব গতিকে x স্কয়াৰ আমি কিমান পালো ইপিনে 144 তাৰ পিছত 25 মানে x স্কয়াৰৰ মান আমি পালো 169 গতিকে x ৰ মান আমি কিমান পাম এটা এটো গ্ৰুপ কৰিলে হৈ গল মানে আমি 13 পাই যাম অৰ্থাৎ আমি এই যিডাল কৰ্ণডালৰ মান আমি কিমান পালো 13 পাই গলো ঠিক আছে পুৰা ক্লিয়াৰ কে বুজি পাইছে আপোনালোকে এ নম্বৰ অপচনটো ইয়াতে কাৰেক্ট এনসাৰ হ'ব ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত ধুনীয়াকৈ ক্লিয়াৰ কৰি যাওক আপোনালোকে কনসেপ্টসমূহ তো নেক্সট কোৱেশ্চনটো চাওক এইটো কিন্তু একেবাৰে তাগৰা কোৱেশ্চন আৰু নেক্সট লেভেলৰ কোৱেশ্চন দিয়ক কোৱেশ্চনটো মই কি লৈছো ইয়াতে যে এখন আয়তাকাৰ পথাৰৰ দিশ কিমান দিছে আমাক 300 মিটাৰ দিছে আকৌ ইয়াৰ যেটো প্ৰস্থ কি বুলি কৈছে 3/2 অংশ মানে দিক যদি কিমান হয় 300 মিটাৰ হয় তেতিয়া হলে প্ৰস্থ কি হ'ব ইয়াৰ 3/2 অংশ হ'ব মানে কিমান হ'ব ই যদি 3/2 অংশ হলে 200 হ'ব মানে ইয়াৰ লেন্থটো যদি আমি 300 পালো ব্ৰেডটো কিমান পাম 200 পাম তো দিগ আৰু প্ৰস্থ 300 200 হৈ গল নেক্সট কি কৈছে যে পথাৰখনৰ মাজেৰে 10 মিটাৰ বহল এটা ৰাস্তা আছে তো ৰাস্তাটোৰ আমাক কালি উলিয়াব দিছে তো আপোনালোকে ধুনীয়াকৈ এইটো ইমেজিন কৰি লওক যে এনেকুৱা এখন কি আছে আমাৰ আয়তীয় পথাৰ আছে ঠিক আছে এনেকুৱা এখন আয়তীয় পথাৰ আছে ইয়াৰে এইটো কিমান হয় দিকটো হয় আমাৰ 300 আৰু এইটো বহলটো কিমান হয় আমাৰ 200 হয় আৰু ইয়াৰ লগে লগে কি বুলি কৈছে মাজে মাজে এটা মানে কাখে কাখে এনেকুৱাকৈ চাৰিওফালে কি আছে এটা 10 মিটাৰৰ ৰাস্তা আছে চাৰিওফালে আছে দিয়ক এইটো ঠিক আছে এইটো ৰাস্তা আছে গতিকে আমাক কৈছে এই যেটো কাখে কাখে থকা যেটো ৰাস্তা এই ৰাস্তাটোৰ আমাক কি উলিয়াব দিছে কালি উলিয়াব দিছে গতিকে খুব সুন্দৰভাৱে আমি কালিটো উলিয়াব পাৰিম কেনেকৈ উলিয়াম চাব আপোনালোকে বহুত ইজি হয় কনসেপ্টটো যে এতিয়া প্ৰথমতে যেটো আমাৰ দিক আছিল কিমান আছিল দিকটো
এই দিশটো আছিলে আমাৰ 300 মিটাৰ গতিকে ৰাস্তাটো কিমান বহল ইয়াৰ পৰা ইয়ালৈকে বহল কিমান বোলে এইখিনি 10 মিটাৰ আকৌ এইখিনি কিমান আছে এইখিনি 10 মিটাৰ মানে এতিয়া ৰাস্তাটোৱে দুই মূৰে কিমান চুই আছে 10 মিটাৰ 20 মিটাৰ খাই আছে অৰ্থাৎ এতিয়া দিশটো কিমান হ'ব মানে এইখিনি যিখিনি মানে এতিয়া পথাৰ আছে পথাৰখনৰ যিটো দিশ পথাৰখনৰ দিশটো এতিয়া কিমান হ'ব বোলে পথাৰখনৰ দিশটো হ'ব আপোনাৰ কিমান 280 হ'ব ঠিক আছে আকৌ পথাৰখনৰ প্ৰস্থ কিমান হ'ব বোলে টোটেল প্ৰস্থ আছিলে 200 তাৰ পিছত এইপিনে 10 খাই দিলে ৰাস্তাটোৱে গতিকে এতিয়া প্ৰস্থটো কিমান হ'ব 180 হ'ব হৈ গ'ল মানে এতিয়া আমি এইটো কি পালো যে 280 আৰু 180 আমি কি পালো এইটো পালো আমি কাৰ মেইন যিখন পথাৰ আছে মেইন পথাৰখনৰ কালি আৰু গোটেই 300 200 আমি গোটেইটো কি পাইছিলো এইটো পাইছিলো গোটেই ৰাস্তাই বাস্তাই গোটেই একেবাৰে পথাৰখনৰ কালি গতিকে আপোনালোকে প্ৰথমতে গোটেইটো কালি উলিয়াই লওক গোটেই পথাৰখনৰ কালি যেহেতু আয়ত হৈ আছে আয়তৰ কালি দিক পূৰণ প্ৰস্থ হয়নে মানে 300 পূৰণ 200 আপোনালোকে কৰি লওক পোন প্ৰথমে কি হ'ব 3 2 6 তাৰ পিছত 4টা শূন্য 6000 হৈ গ'ল হয়নে তো 6000 নে বেছি হ'ব চাগে 60000 হৈ গ'ল ঠিক আছে এতিয়া কি কৰক এই 60000টো আমি ক'ত পালো বৰ্গ মিটাৰত পালো এইটো গোটেই পথাৰৰ কালি এটো ৰাস্তাও লগ হৈ আছে একেলগে হয়নে আৰু ৰাস্তা নোহোৱাকে কিমান হ'ব ৰাস্তা নোহোৱাকে আপোনালোকে কৰক যে 280 পূৰণ 180 কিমান হ'ব ইয়াতে শূন্য দুটাই হৈ যাব আপোনাৰ 28 18 গুণ কিমান হ'ব হে 28 18 গুণ হ'ব আপোনাৰ কিমান 504 হ'ব চাগে হয়নে কৰি চাব এবাৰ গতিকে 50400 আমি পাই গ'লো গতিকে 60000 ৰ পৰা 50400 যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে ৰাস্তাটোৰ কালি আমি কিমান পাম আমি তেতিয়া 9600 পাম ঠিক আছে 9600 মিটাৰ স্কয়াৰ আমি পাই যাম আৰু এইটো কি হ'ব শুদ্ধ উত্তৰ অৰ্থাৎ এ নম্বৰ অপচন ঠিক আছে পুৰা ক্লিয়াৰ সকলোৰে ধুনীয়াকৈ ক্লিয়াৰ হৈছে কনসেপ্টবিলাক এতিয়া চাওক তাৰ নেক্সট কোৱেশ্চনটো লৈ আহিছোঁ এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো ইয়াতে মই কি লৈছোঁ যে এখন বৰ্গাকাৰ মজিয়াৰ কালি আমাক 900 বৰ্গ মিটাৰ দিছে ইয়াৰ দিশ উলিয়াব দিছে গতিকে একদমই সৰু প্ৰশ্ন আৰু বহুত ইজি হয় তো বৰ্গ বুলি ক'লে আপোনালোকে জানে বৰ্গৰ কালি কেনেকৈ উলিয়াই a স্কয়াৰ সমান আমাৰ ইপিনে কিমান পালো 900 মিটাৰ স্কয়াৰ সো a ইকুৱেল কিমান হ'ব √ 900 হৈ যাব সো 900 হ'ব লাগিলে কি হ'ব আমাৰ কিমান পূৰণ কৰিলে 900 পাম 30 গুণ হ'ব হয়নে তো 30 আমি ইয়াৰ এনসাৰ পাই গ'লো শুদ্ধ উত্তৰ এ নম্বৰ অপচনটো হ'ব তো এইবিলাক বহুত ইজি হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে পৰীক্ষাত নেক্সট কোৱেশ্চনটো চাওক এইটোও কোৱেশ্চন বহুত বিশেষ টান নহয় বাৰু সহজে হয় এখন বৰ্গাকাৰ মজিয়াৰ দিশ আমাক কিমান দিছে 3.6 মিটাৰ দিছে ধুনীয়াকৈ বুজি যাব দিয়ক কোৱেশ্চনটো 3.6 মিটাৰ কি দিছে বৰ্গাকাৰ মজিয়া এখনৰ দিশ দিছে মানে বৰ্গ আকাৰৰ মজিয়াখন দিশ প্ৰস্থ সমান তাৰ মানে আকৌ কি কৈছে মজিয়াখনত যদি 18 সেন্টিমিটাৰ দীঘৰ বৰ্গাকাৰ টাইলছটো লগাই তেতিয়াহ'লে কিমানখন টাইলছ ইয়াতে লাগিব আমাক সুধিছে হয়নে গতিকে খুব সুন্দৰভাৱে আমি উলিয়াব পাৰিম প্ৰথমে আমি কি কৰিব লাগিব মজিয়াখনৰ কালি উলিয়াব লাগিব এতিয়া আপোনালোকে চাওক এটা মিটাৰত আছে এটা সেন্টিমিটাৰ আছে গতিকে আপোনালোকে দুইটা সেন্টিমিটাৰ বনাই লওক 3.6 মিটাৰটো যদি সেন্টিমিটাৰত নিয়ে কিমান হ'ব 360 সেন্টিমিটাৰ হ'ব হয়নে গতিকে মজিয়াখনৰ বহলটো আমি কিমান পালো মানে দিকটো আমি কিমান পালো 360 সেন্টিমিটাৰ গতিকে ইয়াৰ মজিয়াখনৰ কালি কিমান হ'ব 360 পূৰণ 360 হ'ব হয়নে ক্লিয়াৰ এতিয়া চাওক আপোনালোকে টাইলছৰ কালিৰে হৰণ কৰি দিয়ক টাইলছৰ কালি কিমান হ'ব 18 পূৰণ 18 হ'ব হয়নে গতিকে 18 2 37 18 2 37 2 0 ইপিনে 0 20 গুণ কিমান হ'ব 400 হ'ব তো এনসাৰ আমি পাই গ'লো কিমানখন টাইলছ লাগিব ইয়াতে 4খন টাইলছ লাগিব 400খন টাইলছ লাগিব ঠিক আছে 400 ইয়াৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব পুৰা ধুনীয়াকৈ বুজি পাইছে আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয় x ৰ মান নিৰ্ণয় কৰিব দিছে আৰু এনেকুৱা কোৱেশ্চন এটা পৰীক্ষাত আহেয়ে ধুনীয়াকৈ মাথো চাই লওক আপোনালোকে কি দিছে আমাক এনেকুৱাকে এটা সৰল কোণ দিছে সৰল কোণটোক আমাক বিভিন্ন কোণত ভাগ কৰি দিছে এটো সৰল কোণৰ মান কিমান 180 ডিগ্ৰী হয়নে গতিকে ইয়াৰে এটা 5x দিছে 7x + 2 দিছে 4x - 6 দিছে 4x + 4 দিছে হয়নে আৰু গোটেই কেইটা কোণ যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম কাৰণ এইটো এটা অৰ্ধ কোণো হৈ আছে আমাৰ মানে হয়নে গতিকে আমি এতিয়া কি কৰিব পাৰো এইটো ধুনীয়াকৈ চাওক আপোনালোকে যে যেতিয়া আমি ধৰি লওক 5x + 7x - 2 তাৰ পিছত প্লাস 4x - 6 প্লাস 4x + 4 গোটেই কেইটা যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম নে এতিয়া আপোনালোকে চাওক যে ইয়াতে যদি আমি কি কৰোঁ আমাক কি দিছে ইপিনে আমাৰ 6 আছে 4 আছে তাৰ পিছত 2 আছে এইকেইটা x নোহোৱা ৰাখি হয়নে তো x নোহোৱা ৰাখি কেইটা যদি আমি মিলাই লওঁ তেতিয়াহ'লে কি হ'ব বোলে 7x + 2 আছিল ন ইয়াতে মই মাইনাসটো লিখিলোঁ এইটো প্লাস হ'ব দেই গতিকে ইয়াতে 4 2টো কিয় আছে যোগত আছে ন 4টো কি আছে যোগত আছে তো 4 আৰু 2 এইটো পেন লৈ লৈছোঁ বাৰু 4টো যোগ
তাৰপিছত 2টো যোগ 4 2 কিমান হ'ব যোগ 6 তাৰপিছত বিয়োগ 6 আছে গতিকে যোগ বিয়োগ 6 গতিকে ধুনীয়াকৈ গোটেইখিনি কাটা কাটি গুচি গ'ল জাষ্ট এতিয়া আমি x কেটা যোগ কৰিলে হৈ যাব 5x 7x 7 পাছে 12 12 4 কিমান হ'ব 16 16 4 কিমান হ'ব 20 হয়নে মানে আমি এতিয়া কি গম পালোঁ 20টা x সমান কিমান 180 ডিগ্ৰী ঠিক আছে তো এটা x মানে কিমান হ'ব x ৰ মান কিমান হ'ব তো 20 ৰে 180 ডিগ্ৰী হৰণ কৰিলে হৈ গ'ল 20 9 গুণ কিমান 180 ডিগ্ৰী তো x ৰ মান আমাৰ 9 হৈ গ'ল বি নম্বৰ অপচনটো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে পুৰা ক্লিয়াৰকৈ বুজি পাইছে এনেকুৱা ধৰণৰ কুৱেশ্যন এটা পৰীক্ষাত আহেয়ে গতিকে ধুনীয়াকৈ চাব এনেকুৱা ধৰণৰ বিভিন্ন মানে ষ্টেপছ আপোনালোকে চাব আৰু ক্লিয়াৰ কৰিব পাৰিব ধুনীয়াকৈ কাৰণ নিশ্চয়কৈ সকলোৱে বুজিয়ে পাইছে সকল আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নটোৰ মাজলৈ আৰু খুব সুন্দৰ প্ৰশ্ন লোৱা হৈছে ইয়াতে যে এটা বৰ্গৰ কৰ্ণৰ দিশ যদি এ হয় তেতিয়াহ'লে ইয়াৰ কালি কিমান হ'ব আৰু খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকে চাওক যে ধৰি লওক এইটো আমাৰ বৰ্গ হ'লে গোটেইকেইটা দিশ সমান হ'ব লাগে ন আৰু ইয়াতে আমাক কি দিয়া আছে আমাক এই কৰ্ণডালৰ মান দিয়া আছে কিমান দিয়া আছে এ দিয়া আছে গতিকে আমাক যেহেতু দিকটো দিয়া নাই আমি দিকটো x বুলি ধৰি লৈছোঁ দিকটো আমাৰ x হয় হয়নে এতিয়া আপোনালোকে ধুনীয়াকৈ চাব যে যদি এতিয়া এই xটোক যদি বৰ্গ কৰি দিওঁ মানে এইটো যিটো x স্কুৱেৰ মই লিখিলোঁ এই যদি xটোক আমি বৰ্গ কৰি দিওঁ যোগ আমি এইটো xকো যদি বৰ্গ কৰি দিওঁ তেতিয়াহ'লে আমি এই এটোৰ বৰ্গৰ সমান পাম নে পাইথাগোৰাছৰ সূত্ৰ আমি মিলি যাব মানে পাইথাগোৰাছে কি কৈছিলে যে এইটো বাহু আৰু এইটো বাহু যোগ কৰিলে আমি কি কৰি পাম এইটো বাহুৰ বৰ্গৰ মান পাই যাম গতিকে আমি কি কৰিছোঁ প্ৰথমতে এইটো x স্কুৱেৰ কৰিছোঁ যোগ আকৌ এইটো x স্কুৱেৰ কৰি দিছোঁ আমি এতিয়া সমান আমি কি পাম a স্কুৱেৰ পাই যাম হয়নে গতিকে x স্কুৱেৰ প্লাছ a স্কুৱেৰ কি হ'ব এতিয়া দুটা x স্কুৱেৰ হ'ল দুটা x স্কুৱেৰ সমান আমি কি পালোঁ a স্কুৱেৰ পালোঁ ঠিক আছে দুটা x স্কুৱেৰ সমান যদি আমি a স্কুৱেৰ পালোঁ তেতিয়াহ'লে আমাৰ x স্কুৱেৰ পাই যাম এতিয়া x স্কুৱেৰৰ মান কি হ'ব দুইটো ইয়াতে পূৰণ আছে ইপিনে গ'লে হৰণ হ'ব মানে a স্কুৱেৰ বাই 2 হ'ব আৰু x স্কুৱেৰটো কি হয় বৰ্গৰ কালি হয় এই বৰ্গটোৰ যদি আমি এতিয়া কালি উলিয়াও বৰ্গৰ কালি কি আছিলে x পূৰণ x মানে x স্কুৱেৰে হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব a স্কুৱেৰ বাই 2 হ'ব অৰ্থাৎ শুদ্ধ উত্তৰ ক'ত আছে চি নম্বৰ অপশ্যনটো আছে ঠিক আছে পুৰা ক্লিয়াৰকৈ বুজি পাইছে আপোনালোকে চাওক নেক্সট কুৱেশ্যনটো এখন আয়তাকাৰ পথাৰৰ প্ৰস্থ আমাক দিয়া আছে কিমান যে দীঘৰ 4 ভাগৰ 3 অংশ মানে যদি ইয়াতে দিশটো 4x হয় তেতিয়াহ'লে প্ৰস্থ কিমান হ'ব 3x হ'ব যদি ইয়াৰ কালি কিমান হ'ব 768 বৰ্গমিটাৰ হয় তেন্তে দিশ আৰু প্ৰস্থৰ অন্তৰ উলিয়াব দিছে মানে পাৰ্থক্য উলিয়াব দিছে দিশ আৰু প্ৰস্থৰ ধুনীয়াকৈ চাই থাকক একদম ধুনীয়াকৈ বুজাই দি আছোঁ মানে কি কৈছে পথাৰখন কেনেকুৱা আয়তাকাৰ গতিকে কি কৰিছোঁ আমি পোনপ্ৰথমতে আমি ধুনীয়াকৈ কৰি গৈছোঁ ইয়াতে কি আছিলে এটা আমি দিকটো পাইছিলোঁ 4x প্ৰস্থ পাইছোঁ 3x হয়নে তো 4 3 গুণ কিমান হ'ব আচ্ছা ইয়ালৈকেতো পৰা সকলোৱে পুৰা ক্লিয়াৰকৈ বুজি পাইছে হয়নে মানে আমি কি পালোঁ দিকটো পালোঁ 4x আৰু প্ৰস্থ পালোঁ 3x আৰু আয়তৰ কালি কেনেকুৱা ওলাই দুটা পূৰণ কৰিব লাগে মানে 4 3 গুণ কিমান হ'ব 12x x গুণ x স্কুৱেৰ সমান আমি কিমান পাম কালিটো পাই যাম কিমান 768 হয়নে গতিকে x স্কুৱেৰ সমান আমি কিমান পাম এতিয়া 768ক আমি 12ৰে হৰণ কৰিব লাগিব হয়নে 12ৰে যদি আমি সেইটো হৰণ কৰি তেতিয়াহ'লে আমি উত্তৰটো কিমান পাম ইয়াৰে 12ৰে কিমান বাজ যাব এইটো 6 বাৰ 12 গুণ 72 তাৰপিছত এইপিনে 6 4 12 4 গুণ 48 হয়নে গতিকে আমি 64 বাৰ পালোঁ x স্কুৱেৰৰ মান মানে x স্কুৱেৰ সমান আমি কিমান পালোঁ 64 পালোঁ গতিকে x ইকুৱেল আমি কিমান পাম 8 পাই যাম x ৰ মান আমি 8 পাই গ'লোঁ হয়নে তো x ৰ মান যেতিয়া আমি 8 পাই গ'লোঁ গতিকে আমি 4x ৰ মান কিমান পাম 8 4 গুণ কিমান হ'ব ইয়াতে 32 হ'ব 3x ৰ মান কিমান পাম 8 3 গুণ 24 হ'ব হয়নে 8 3 গুণ কিমান হ'ব আমাৰ 24 হ'ব গতিকে আমাক কি সুধিছে এতিয়া এই দিক আৰু প্ৰস্থৰ মাজৰ অন্তৰটো সুধিছে মানে পাৰ্থক্য সুধিছে গতিকে ইহঁত দুটাৰ পাৰ্থক্য কিমান হ'ব 32 পৰা 24 বিয়োগ কৰিলে আমি কিমান পাম 8 পাম গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াতে এ নম্বৰ অপশ্যনটো হ'ব হয়নে পুৰা বুজি পাইছে ক্লিয়াৰকৈ আপোনালোকে এ নম্বৰ অপশ্যনটো ইয়াতে শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যনটো চাওক এইটো ইম্পৰ্টেণ্ট হয় কি লোৱা হৈছে কুৱেশ্যনটো যে এটা বৰ্গৰ আমাক পৰিসীমা দিছে আৰু এটা বৃত্তৰ পৰিধি দিছে দুইটা সমান বুলি কৈছে ঠিক আছে যদি বৃত্তৰ কালি আমাক কৈছে 3850 বৰ্গমিটাৰ হয় তেন্তে বৰ্গটোৰ কালি কিমান হ'ব খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন আমাক প্ৰথমতে কি কৈছে যে বৰ্গটোৰ আৰু বৃত্তটোৰ পৰিধি আৰু পৰিসীমা সমান হয়নে এইখিনি আমাক কৈছে গতিকে আমি এতিয়া কি চাম বোলে আমাক কি দিছে বৃত্তটোৰ কালি দিছে বৃত্তৰ কালি কিমান দিছে আমাক 3850 দিছে গতিকে বৃত্তৰ কালি কেনেকৈ উলিয়াই বোলে বৃত্তৰ কালি আমাৰ ওলাই কেনেকৈ পাই r স্কুৱেৰ হয়নে বৃত্তৰ কালি কেনেকৈ হ'লে পাই r স্কুৱেৰ আছিলে গতিকে পাইৰ মান কিমান আমাৰ 7 ভাগৰ 22 r স্কুৱেৰটো r স্কুৱেৰে থাকিব r স্কুৱেৰ সমান কিমান 3850 গতিকে এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে r স্কুৱেৰৰ মান আমি কিমান পাম r স্কুৱেৰ যদি চাওঁ তেতিয়াহ'লে আমি কিমান পাম 3850 পূৰণ 7 হৰণ কিমান হ'ব 22 হ'ব হয়নে এইটো হ'ব
আচ্ছা এতিয়া এইটো যদি আমি কাটাকাটি কৰোঁ তেতিয়াহ'লে কিহেৰে কাটাকাটি কৰিব পাৰিমে 22ৰে ডাইৰেক্টলি কাটা যাব নেকি যদি আমি চাওঁ তেতিয়াহ'লে 22 হ'ব আমাৰ 1 গুণ 22 যাব তাৰপিছত ডাইৰেক্টলি কাটা যাব 22ৰে আপোনালোকে ধুনীয়া কাটি চাব পাৰে এইটো 175 বাৰ কাটা যাব এতিয়া 175 7 গুণ আমাৰ কিমান হ'ব 1225 পাব আপোনালোকে 1225 টো কাৰ মান পালে আপোনালোকে r স্কয়াৰৰ মান পালে হয়নে 1225 টো আপোনালোকে r স্কয়াৰৰ মান পালে গতিকে r ৰ মান যদি আপোনালোকে উলিয়াই ৰেডিয়াস যদি উলিয়াই তো r ৰ মান আপোনালোকে ইয়াক ৰুট কৰি দিলে হৈ গ'ল 1225 কিমান হ'ব কিমান গুণ 1225 বলে আমি জানো 35 গুণ এটো ইজি হয় হয়নে গতিকে 35 গুণ কি হয় 1225 হয় অকমান তলতে সোমাই গৈছিল আপোনালোকে এতিয়া ধুনিয়াকে চাই লওক বাৰু কেমেৰাটো মানে ওপৰত থাকি গৈছিল একো নাই ধুনিয়াকে বুজি পাইছে চাগে আপোনালোকে মই কৈয়ে আছো কথাখিনি এতিয়া আমি কি পালো r ৰ মান মানে ব্যাসাৰ্ধ কিমান পালো 35 পালো ঠিকে আছে এতিয়া ব্যাসাৰ্ধ আমি 35 পালো যেহেতু গতিকে এই যেটো মানে বৃত্তৰ কথা কৈ আছিল বৃত্তটোৰ আমি এতিয়া কি পাই যাম পৰিধি পাই যাম পৰিধি কিমান হ'ব ধুনিয়াকে আপোনালোকে চাওক যে যদি ইয়াৰ ব্যাসাৰ্ধটো 35 হয় তেতিয়ালে পৰিধি কিমান বৃত্তৰ পৰিধি কি আছিল 2 পাই r আছিল হয়নে বৃত্তৰ পৰিধি কি আছিল 2 পাই r আছিল গতিকে 2 তো 2 পাইৰ মান আছে আমাৰ 7/22 তাৰ পিছত r আমি কিমান পালো 35 পালো গতিকে 7ৰে 35 কিমান মান যাব 7 5 গুণ 35 গতিকে আমি কেনেল 22 গুণ 44 পালো তাৰ পিছত ইপিনে আমি 5 পালো মানে আমি কিমান পালো এতিয়া 46 5 গুণ কিমান হ'ব 220 হ'ব তো 220 আমি কি পালো বৃত্তটোৰ পৰিধি পালো গতিকে বৃত্তৰ পৰিধি যদি 220 হয় তেতিয়াহলে বৰ্গৰ পৰিসীমাটো 220 হ'ব হয় না তো বৰ্গৰ পৰিসীমা যদি 220 হয় বৰ্গৰ পৰিসীমা কেনেকে উলিয়াই 4a উলিয়াই অৰ্থাৎ ইয়াক আমি ডাইৰেক্ট 4 ৰে হৰণ কৰি দিলে আমি বৰ্গটোৰ বাহুৰ মান পাই যাম কিমান হ'ব 4 5 গুণ আমাৰ হ'ব 20 ন তাৰ পিছত 2 0 4 5 গুণ আমাৰ কিমান হ'ব 20 হ'ব মানে আমি কিমান পালো 55 পালো বৰ্গটোৰ বাহুৰ দিক এতিয়া 55 যদি বৰ্গটোৰ বাহুৰ দিক হয় বৰ্গৰ কালি কিমান হ'ব 55ক আমি স্কয়াৰ কৰিব লাগিব আৰু 55 গুণটো আমি জানোৱে 3025 হয়নে তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব বি নম্বৰ অপচনটো হ'ব ঠিক আছে পুৰা ক্লিয়াৰ শেষৰ প্ৰশ্নটোলৈ আহিছো আজিৰ ক্লাছৰ আৰু এটো আজিৰ ভিডিওটোৰ মানে শেষৰটো কোৱেশ্চন হয় ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো যে 28 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ চকা এটা 352 মিটাৰ ঘুৰিবলৈ কিমান পাক ঘুৰিব গতিকে ইয়াতে প্ৰথমে আপোনালোকে কি চাব লগা আছিল এটা একক সেন্টিমিটাৰ এটা একক মিটাৰৰ আছে গতিকে দুইটা আপোনালোকে সেন্টিমিটাৰ বনাই লওক যে যদি আপোনালোকে 352 মিটাৰটো সেন্টিমিটাৰত নিয়ে তেতিয়া হলে কি হ'ব এটো আপোনালোকে সিধা সিধি 35200 হৈ যাব ন মানে 100 পূৰণ কৰি দিলে হৈ গ'ল আহি গ'ল এটো ক'ত সেন্টিমিটাৰত আহি গ'ল এতিয়া চাওক যে এই যেটো সেকাটোই এয়াৰ ব্যাসাৰ্ধত বুলি কৈছে আমাক 28 সেন্টিমিটাৰ গতিকে সেকাটোৰ পৰিসীমা কিমান হ'ব আমি সকাটোৰ পৰিসীমা উলিয়াই লম সকাটোৰ পৰিসীমা কি হ'ব বলে 2 পাই r * h 2 তো 2 পাই মান হৈছে 7/22 পূৰণ হলে আমাৰ 28 7 4 গুণ 28 তাৰ পিছত ইপিনে কিমান হল 22 2 গুণ 44 তাৰ পিছত আমি ইপিনে কিমান পালো 4 গতিকে কি হ'ব 4 গুণ 16 হাতে 1 16 1 17 হয়নে মানে আমি কিমান পালো এটো 176 পালো মানে এই চকাটোৰ পৰিসীমা পালো গতিকে এক পাকত চকাটো কিমান ঘুৰে 176 সেন্টিমিটাৰ ঘুৰে ফুল কিমান ঘুৰিব লাগিব 35200 সেন্টিমিটাৰ ঘুৰিব লাগিব গতিকে এটো আপোনালোকে এটো হৰণ কৰি দিয়ক এনসাৰটো পাই যাব কিমান হ'ব এটো ডাইৰেক্টলি আমি চাব পাৰো 176 2 গুণ 352 গতিকে ইয়াৰ লগত 200 হৈ যাব পূৰণটো কৰিলে গতিকে ইয়াৰ শুদ্ধ উত্তৰ কিমান হ'ব 200 পাক ঘুৰিব এ নম্বৰ অপচনটো ইয়াতে শুদ্ধ উত্তৰ মানে চকাটো যেতিয়া 200 পাক ঘুৰিব তেতিয়া কি হ'ব হি 352 মিটাৰ হি দূৰত্ব যাব পাৰিব ঠিক আছে গতিকে সকলোৰে ক্লিয়াৰ হৈছে চাগে আজিৰ ক্লাছটো আৰু খুব সুন্দৰ গুৰুত্বপূৰ্ণ কোৱেশ্চন আজি আপোনালোকৰ মাজলৈ আগবঢ়োৱা হৈছে গতিকে কেনেকুৱা পালে আপোনালোকে ভিডিওটো চাই সকলোৱে জনাব যদি আপোনালোকৰ ভাল লাগিছে শেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ আৰু এতিয়ালৈকে যদি লাইক নকৰাকে আছে ভিডিওটো সকলোৱে লাইক কৰিব আৰু যদি কিবা নজনাকে বা নুবুজাকে থাকিল তেতিয়াহলে সকলোৱে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰে বাৰু আপোনালোকৰ উত্তৰসমূহ জনাবলৈ যত্ন কৰিম গতিকে আজিলে সকলোকে এৰিছো অহাকালি পুনৰ আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলে বাই বাই জয় আই অসম অসমৰ আগশাৰীৰ এপিএছচি ইউপিএছচি কোচিং ইনষ্টিটিউচন ভদ্ৰা আইএছ একাডেমি অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ-ছাত্ৰী এপিএছচি প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ এপিএছচি মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ-ছাত্ৰী এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইএছ একাডেমিলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰা আইএছ একাডেমিলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 863839172